নানাগুলো সখী আছে নি জনোৱা মোৰ স্বৰ্গৰ সংবাদ মোৰ সোণৰ অমৰাৱতীপুৰত ঘটিছে নেকি কিবা অমংগল নন্দন শুভ পাৰিজাত মন্দা তিনি শীতল জলেৰে কৰিছানে ঘৰে ঘৰে লক্ষ্মী পূজা চাৰিওদিশে অমৰাৱতী মংগলময় অমৰ মণ্ডলীয়ে কৰি আছে নিষ্ঠাৰে কৰ্তব্য পালন নারায়ণৰ কৃপাত পুনৰ গদাৰ মেলা নাই দানৱ শক্তি বৰ্তমান দানৱ শক্তি মহাভুক্ত সেই প্ৰসাদৰ হাতত চিন্তা নাই দেৱতাৰ দানৱৰ বাবে সন্তোষিত হলো মই শুনি তব সমাচাৰ মহাৰিপুৰ হিৰণ্য কপিপুৰত বিনাশৰ পাছত জাগিছে নেকি দানৱৰ শক্তি দেৱৰাজ নাৰায়ণৰ কৃপাত পুনৰ গদাৰ মেলা নাই দানৱ শক্তি বৰ্তমান দানৱ শক্তি মহাভুক্ত সেই প্ৰসাদৰ হাতত চিন্তা নাই দেৱতাৰ দানৱৰ বাবে এই বুলি আমি নাৰায়ণ কৰোণালৈ বাট চলে নমহ প্ৰতিটো মুহূৰ্ততে ৰণ সাজে থাকিব লাগিব নহয় অমর মন্ডল আর যদি আহে কোনো ভদ্র অমরাবতীপুরের স্থান দেবে তাক জমরালয় মহাপলয়ন ভীষণ গর্জনেৰে আতংকিত কৰি মই দেৱত্ব যিয়ে এইদিনা প্ৰচণ্ড বজ্ৰপাত নমাও মই লৰাৰ মধ্যত জানিব জগতে জানিব দেৱত্ৰে দেৱতাৰ মহাশক্তিৰ মহিমা বদাই কৰি দেৱতাৰ শক্তিৰ পৰিভয় তেন্তে কিয় আজি দেৱকুল ভয়ত কাতৰ আমিতো নহওঁ নিৰক্তৰ সেই হেতু দেৱৰাজ জনৰ হাতে ভদ্ৰ
নিশ্চিত থাকো আমি প্রতি মুহূর্ত দাদু বেঘেরি যাও মই গৰুৰ সমিত ৰণ আৰু এই শাস্ত্ৰ কৰোঁ থয়ন তেওঁ লাষ্ট